students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা বিৰাটেই ইম্পৰ্টেন্ট টপিক, হেতু হল ক্ৰোমোজোমেল থিওৰি অফ ইনহেৰিটেন্স। এই টপিকটোলৈ আমি যাম, কিন্তু এই টপিকটোলৈ যোৱাৰ আগতে আমি কিছুমান কথা, যোনখিনি কথা জেনেটিক্সত ইতিমধ্যে আমি শিকিলো, সেইখিনি অলপ ৰিভাইজ কৰি লওঁ, আওৰাই লওঁ। আমি এতিয়ালৈকে কাৰ কথা ডিটেইলছত পঢ়ি আছিলো গম পাইছানে? আমি মেণ্ডেলৰ জেনেটিক্সৰ কথা ধুনীয়াকৈ পঢ়ি আছিলো। মেণ্ডেল ছাৰে যোনখিনি এক্সপেৰিমেন্ট কৰি গৈছিলে, মেণ্ডেলে যোনবিলাক ল দিছিলে, তাৰ বিষয়ে আমি ডিটেইলছত এতিয়ালৈকে পঢ়িলো, হয়নে? কি পঢ়িলো? আমি যদি কওঁ মেণ্ডেলৰ মনোহাইব্ৰিড ক্ৰছ পঢ়িলো আমি ইতিমধ্যে। আমাৰ মনোহাইব্ৰিড ক্ৰছ ক্লিয়াৰ হ'ল। মনোহাইব্ৰিড ক্ৰছৰ পৰা মেণ্ডেলে কি দিছিলে? মেণ্ডেলে ফাৰ্ষ্ট লটো দিছিলে, ল অফ ডমিনেন্স। ইয়েছ, ফাৰ্ষ্ট ল অফ ডমিনেন্স দিছিলে মেণ্ডেলে। আৰু ল অফ ডমিনেন্স পঢ়ি থাকোঁতে আমি জানিছিলো যে ল অফ ডমিনেন্সৰ কি আছিলে? দুটা এক্সেপশ্যনছ আছিলে, হয়নে? বা এক্সটেনশন আছিলে, যাক আমি পাইছিলো, কি পঢ়িছিলো আমি? ইনকমপ্লিট ডমিনেন্স এণ্ড কোডমিনেন্স আমি শিকিছিলো এতিয়ালৈকে। ইয়েছ, আমি শিকিছিলো। তাৰপিছত ইয়াতে মেণ্ডেলৰ ছেকেণ্ড লটো মনোহাইব্ৰিড ক্ৰছৰ পৰাই আমাৰ মেণ্ডেলে ছেকেণ্ড লটো দিছিলে। ছেকেণ্ড লটো কি আছিলে? ল অফ ছিগ্ৰিগেশ্যন, বা আমি কি পাইছিলো? পিউৰিটি অফ গেমেটছ পাইছিলো। তাৰপিছত আমি কি শিকিছিলো? যে মেণ্ডেলে এটা বহুত ডাঙৰ এটা ক্ৰছ কৰিছিলে আকৌ নেক্সট, এইটো হ'ল ডাইহাইব্ৰিড ক্ৰছ কৰিছিলে। আৰু ডাইহাইব্ৰিড ক্ৰছ কৰি পেলাই তেওঁ থাৰ্ড লটো দিছিলে, যোনটো কি আছিলে? ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট। এতিয়ালৈকে আমাৰ এইখিনি কথা আমি ডিটেইলছত শিকিলো। ইয়াৰ উপৰিও আমি বহুতো সৰু সুৰা টপিক পঢ়িছিলো, যেনেকৈ টেষ্ট ক্ৰছ পঢ়িছিলো, আমি হোমোজাইগাছ এলিল, হেটেৰোজাইগাছ এলিল, সেইবিলাক শিকিছিলো, হয়নে? তাৰপিছত আমি গেমেট বনাবলৈ শিকিলো, সেইবিলাক কনচেপ্ট বাদ, কিন্তু মুঠকে মেইন কথা এইখিনিলৈকে আমি ক্লিয়াৰ কৰিছিলো। এতিয়া কথা হ'ল যে এই যে গোটেইখিনি তেওঁ তথ্য দিছিলে, এই গোটেইখিনি তথ্য তেওঁ পাব্লিছ কৰিছিলে কিহত জানানে? এখন জাৰ্নেলত তেওঁ এই গোটেইখিনি তথ্য কি কৰিছিলে? ইন 1865 মেণ্ডেলৰ ৱৰ্কখিনি পাব্লিছ কৰিছিলে। মেণ্ডেল ৱৰ্ক ৱাজ পাব্লিছড। কিন্তু কথা হ'ল মেণ্ডেলৰ ইমান হাই কামখিনিও মানুহে গুৰুত্ব দিয়া নাছিলে। মেণ্ডেলৰ কামখিনি গুৰুত্ব দিয়া নাছিলে, মেণ্ডেলক পাত্তাই দিয়া নাছিলে, হয়নে? কিয় পাত্তা দিয়া নাছিলে? Why Mendel works was not recognized? Why Mendel was not recognized by মেণ্ডেলে কিয়নো ৰিকগনিশ্যন নাপালে? গম পাইছানে? জীৱিত কালত মেণ্ডেলে ৰিকগনিশ্যনে নাপালে যে ইমান ভাল কাম কৰিছ জেনেটিক্সৰ ওপৰত, তই এটা ফাউণ্ডেশ্যনেল ৰুলছ কিছুমান দিছ, হয়নে? একো গুৰুত্বই নাপালে। কিয় নাপালে? তাৰ ৰিজনছ কিছুমান আছে। তো ৰিজনখিনি আমি চাই লওঁ কিয় নাপালে। আমি মেইন টপিকটোলৈ যাম, চিন্তা কৰিব নালাগে, কিন্তু এই বেকগ্ৰাউণ্ডখিনি জনাটো বিৰাটেই ইম্পৰ্টেণ্ট, যে মেণ্ডেলে যিমানখিনি ল দিছিলে, যিমানখিনি প্ৰিন্সিপাল দিছিলে, যিমান তথ্যখিনি দিছিলে, তেওঁৰ কামখিনি পাব্লিছ কৰাৰ পিছতো তেওঁ ৰিকগনিশ্যন নাপালে। কিয় ৰিকগনিশ্যন নাপালে? প্ৰথম পইণ্টটো হ'ল যে কমিউনিকেশ্যনটো ইমান ইজি নাছিলে তেতিয়াৰ দিনত। মেণ্ডেলৰ দিনত কি কমিউনিকেশ্যন ৱাজ নট ইজি। তাৰপিছত যোনটো ৱৰ্ক তেওঁ পাব্লিছ কৰিছিলে, সৰু এখন জাৰ্নেল আছিলে, হয়নে? আৰু সেই জাৰ্নেলখন ইমান ৱাইডলি পাব্লিছড জাৰ্নেল নহয়। কিবা এটা ৰিজনত, সৰু এটা ৰিজনতে তেওঁৰ কামখিনি চাইছিলে বেলেগ সেই টাইমৰ বেলেগ ৱৰ্কাৰ্ছখিনিয়ে, চাইণ্টিষ্টখিনিয়ে, আৰু তেওঁৰ কামখিনি খুব এটা বৃহৎ লেভেলত মানে পপুলাৰ হোৱা নাছিলে। চ' কি হ'ল? নট ৱাইডলি পাব্লিচাইজড। বুজি পাইছানে?
পাব্লিক হোৱা নাছিলে ইমান ওয়াইড আজিকালি দিনতটো একদম হাই ফাই হৈ গ'ল হয়নে ইন্টাৰনেট আহি গ'ল তো কিবা এটা তুমি যদি নবেল কাম কৰিছা বা কিবা এটা যদি সুকীয়া কাম কৰিছা সোনকালে মানে পাব্লিছ হৈ যায় পাব্লিচিটিটো বহুত ধুনীয়াকৈ পাব পাৰি কিন্তু সেই আগৰ দিনত ক'তনো ইন্টাৰনেট আছিলে কোনো এখন কোনোবাই জাৰ্নেল লিখিব সেইখন চিঠিয়ে মানে পোষ্টত যাব কিবা হ'ব বহুত টাইম লাগিছিলে চ' ইমান মানে পাব্লিচিটি পোৱা নাছিলে থাৰ্ড পইণ্টটো কি জানানে মেণ্ডেলে যোনখিনি কাম কৰিছিলে মেণ্ডেলে কৈছিলে এটা বস্তু কি কৈছিলে তোমালোকক মনত আছে নে জিন্স বা এলিলছৰ কথা ফেক্টৰ্ছ বুলি কৈছিলে তেওঁ যোনবিলাক ফেক্টৰ্ছ আছিলে ফেক্টৰ্ছ বা জিন্সৰ কনচেপ্টটো লোৱা নাছিলে কনচেপ্ট এটা দিছিলে ফেক্টৰ জিন্স কনচেপ্ট was not accepted কিয় একচেপ্ট কৰা নাছিলে জানানে তেওঁ কৈছিলে তোমালোকৰ মনত আছে নে নাজানো মই শিকাইছিলো যেতিয়া তোমাৰ এই সেকেন্ড লটো পঢ়ি আছিলো আমি পিউৰিটি অফ গেমেটছ যেতিয়া পঢ়ি আছিলো তাত আমি পঢ়িছিলো যে মেণ্ডেলে কয় যে যিবিলাক বস্তু পাছ হয় ফেক্টৰ্ছ বিলাক যেতিয়া পাছ হয় from one generation to another gametes হিচাপে যেতিয়া পাছ হয় ফেক্টৰ্ছ বিলাক তেতিয়া সেই ফেক্টৰ্ছ বিলাক নন ব্লেন্ডিং আছিলে তোমালোকৰ মনত আছে হয়নে নহয় নন ব্লেন্ডিং মানে ব্লেন্ড নহয় সেপাৰেট হৈ থাকে আৰু এই ব্লেন্ডিং বস্তুটো নাপাওঁ আমি সো তেতিয়াৰ সাইন্টিষ্টে হেতু কোৱেশ্চন কৰিছিলে যে ফেক্টৰ্ছ বা জিন্স বিলাক ব্লেন্ড নহয় যদি কেনেকৈ তেতিয়াহলে আমি ইমান গাল ভেৰিয়েশন দেখা পাওঁ হয়নে নহয় আমি বেলেগ বেলেগ অৰ্গানিজমত যদি চাওঁ গৰু ছাগলী মটৰ মাহৰ ওপৰত কৰিছিলে মেণ্ডেলে ঠিক কথা নো প্ৰব্লেম উইথ দ্যাট বাট আমি যদি মেক্সিমাম অৰ্গানিজম বিলাক চাওঁ সেই টাইমত তেতিয়া আমি দেখো বহুতো ব্লেন্ডিং ক্যাৰেক্টাৰ্ছ বিলাক দেখা পোৱা যায় তো সেই বস্তুটো কোৱেশ্চন আহি গৈছিলে যে যেহেতু মেণ্ডেলে সেকেন্ড লটোত কৈ থৈছিলে যে পিউৰিটি অফ গেমেটছ মেইনটেইন হয় ব্লেন্ডিং নহয় জিন্স বা ফেক্টৰ্ছ বিলাক এইবিলাক ব্লেন্ডিং নেদেখুৱায় তেলে ব্লেন্ডিং যদি নেদেখুৱায় তোমাৰ তেতিয়াহলে আমি এই বস্তুবিলাক এই অৰ্গানিজম বিলাকৰ ইমান ব্লেন্ডিং প্যাটাৰ্ন কেনেকৈ দেখা পাওঁ সেই কনসেপ্টটো কুৱেশ্যনেবল আছিলে হয়নে সো এই ফেক্টৰ্ছ অৰ জিন্স কনসেপ্ট was not accepted মানুহবিলাকে একচেপ্ট কৰা নাছিলে ফোৰ্থ মই যদি কথা পাতো ফোৰ্থ পইণ্টটো হ'ল যে মেণ্ডেলে সেই টাইমতে নিজৰ এক্সপেৰিমেণ্টত মেণ্ডেল ইউজড মেথছ এণ্ড ষ্টেটিষ্টিক ফৰ এনালাইচিছ মেথছ এণ্ড ষ্টেটিষ্টিক তেওঁ নিজৰ কামত ইউজ কৰিছিলে ষ্টেটিষ্টিক্স ফৰ হিজ এক্সপেৰিমেণ্টেল এনালাইচিছ হয় নহয় আৰু সেই বস্তুটো এহেড অফ দ্য টাইম আছিলে এক্সপেৰিমেণ্টেল এনালাইচিছ আৰু এই বস্তুটো যে সেই তেতিয়া টাইমত মানে যোনবিলাক কাউণ্টাৰ পাৰ্ট যোনকেইজন চাইণ্টিষ্ট আছিলে যোনবিলাক চাইণ্টিষ্টে কাম কৰি আছিলে মেণ্ডেলৰ জামানাত তেওঁলোকৰ কাৰণে এইটো এটা বহুত দিমাগ ধামাকা এটা কথা আছিলে যে বায়'লজিত মেথছ সোমোৱাবি তই ইমান হাই ফাই তো সেই কাৰণে মেণ্ডেলক পাত্তা দিয়া নাছিলে মানে বা এইটো আহিছে এটা নতুন মেথছৰ ইকুৱেশ্যন লৈ পেলাই বায়'লজি ডিছকাছ কৰিব বায়'লজিৰ সলিউশ্যন দিব তো সেইটো এটা কাৰণতো মেণ্ডেলৰ ৱৰ্কখিনি একচেপ্ট কৰা নাছিলে হি ৱাজ ৱে এহেড অফ হিজ টাইম এইটো এতিয়া মানা যায় হয়নে নেক্সট আমি যদি কথা পাতো যে মেণ্ডেলে নিজৰ যোনখিনি ফেক্টৰ্ছ বা জিন্সৰ কথা কৈ আছিলে মেণ্ডেলে ফেক্টৰ্ছ বা জিন্সৰ যে কথা পাতি আছিলে এতিয়া দিনত জিন্স আগতে মেণ্ডেলে ফেক্টৰ বুলি কৈছিলে ফেক্টৰ বা জিন্সৰ ফিজিকেল প্ৰুফ দিয়াব পৰা নাছিলে ফিজিকেল প্ৰুফ বা এভিডেন্স was not given গম পাইছে নে মেণ্ডেলে সেই প্ৰুফটো দিব পৰা নাই যে একচুৱেলি যে জিন্স তই কৈছ ফেক্টৰ্ছ আছে জিন্স আছে দেখুৱাই দেচোন মোক ক'ত আছে ফেক্টৰ্ছ বা জিন্স সো এইবিলাক কাৰণত মেণ্ডেলৰ ৱৰ্কখিনি সেই তেতিয়াৰ দিনত ইমান ৰিকগনিশ্যন নাপালে আৰু বেচাৰা এই মানে দুখতে তেওঁ ঢুকাই থাকিলে এই দুখত বুলি নহয় তেওঁৰ কিডনি প্ৰব্লেম আছিলে আৰু ইন 1884 হি ডাইড ইন 1854 মেণ্ডেলে এই গোটেই কামখিনি ইমান ধুনীয়া জেনেটিক্সৰ বিগিনিং ফাউণ্ডেশ্যনেল কাম কৰা পিছতো তেওঁ একো ৰিকগনিশ্যন নাপালে আৰু তেওঁ ফাইনেলি ঢুকাই থাকিলে লাহেকে কি হ'ল ধ্যান দিবা দেই লাহেকে কি হ'ল ইন 1900 মন কৰিবা মেণ্ডেল ঢুকাইছে কেতিয়া 1884ত ঢুকাইছে আৰু 16 বছৰ মানৰ পিছত ইন 1900 থ্ৰী সাইণ্টিষ্ট কোন আছিলে তিনিজন সাইণ্টিষ্ট প্ৰথমজন হ'ল ডি ব্ৰাইছ সাইণ্টিষ্ট কেইজনৰ নাম মনত ৰাখিবা কাৰ্ল কৰেন্স আৰু ভন শ্বেৰমেক
এওঁলোকে জেনেটিক্সৰ ওপৰত বেলেগে কাম কৰি আছিলে, একেলগেও নহয় দেই, বেলেগ ডি ভ্ৰাইজে নিজৰ কাম কৰি আছিলে বেলেগ জেগাত, কৰেন্সে বেলেগে কাম কৰি আছিলে, ভন চেমেকে বেলেগকে কাম কৰি আছিলে, আৰু তেওঁলোকে ইণ্ডিভিজুৱেলি বা ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকে মেণ্ডেলক ৰিডিস্কভাৰ কৰিলে, ইণ্ডিপেণ্ডেণ্টলি ৰিডিস্কভাৰ্ড মেণ্ডেল, আৰু তেওঁলোক আচৰিত হৈ গ'ল, বোলে বাপৰে বাপ 1800 1856 তেওঁ আচল কামখিনি তেওঁ কেতিয়া কৰিছিলে মনত আছে নাই তোমালোকৰ এক্সপেৰিমেণ্ট কেতিয়া কৰিছিলে 1856 to 1863 হয় নে নহয় তেওঁ এইটো টাইমতে তেওঁ কিমান বছৰ তোমাৰ 50 বছৰ মানৰ আগতে এৰাউণ্ড 45-50 বছৰ আগতে তেওঁ জেনেটিক্সৰ ওপৰত কাম কৰে তেওঁলোকটো পাগলা হৈ গ'লে তিনিজন সাইন্টিষ্ট তেওঁলোকে মেণ্ডেলৰ কামখিনি আৰু ৰিচাৰ্চ কৰিলে আৰু ফাইনেলি মেণ্ডেলৰ কামখিনি তেওঁলোকে ৰিকগনাইজ কৰিলে আৰু মেণ্ডেলক তেওঁলোকে কি কৰিলে ফাদাৰ অফ জেনেটিক্স হিচাপে তেওঁক সন্মান দিলে তেওঁক ৰেসপেক্ট দিলে দে yes he was the actual father of genetics because তেওঁ যোনখিনি ল দিছিলে ফাউন্ডেশনাল ল দিছিলে সেইখিনি আজি পৰ্যন্ত মডাৰ্ন জেনেটিক্সেও সেইখিনি একসেপ্ট কৰে কিন্তু কিছুমান খেলিমেলি আছে আমি অলৰেডি এতিয়া শিকিম লাহে শিকিম ওকে এতিয়া এই গুটেই কথাখিনি পা তোমালোকে কি বুজিলা যে মেণ্ডেলে নিজৰ টাইমত লাইফ টাইমত গমে নেপালে যে he was the father of genetics এতিয়া 1884 ত কি হল 1884 পা 1900 তেওঁ after 16 years around 16 years তেওঁৰ কামখিনি আনৰিকগনাইজ হৈ থাকিলে আৰু 1900 ত তেওঁ কামখিনি ৰিকগনাইজ হল আৰু তেওঁ ফাদাৰ অফ জেনেটিক্স হিচাপে পৰিগণিত কৰিলে ওকে এতিয়া লাহেকে আহা around 1902 around 1902 দুবছৰ মানৰ পিছত মেণ্ডেলক কলে আৰু যে ফাদাৰ অফ জেনেটিক্স হিচাপে তেওঁ ক'ব লাগে তেওঁ অলৰেডি চিনাক্তকৰণ হল লাহে কি হল মাইক্ৰোস্কোপিৰ কি হল এডভান্সমেন্ট হল ইন around 1902 মাইক্ৰোস্কোপি অলপ এডভান্সমেন্ট শুৰু হল মাইক্ৰোস্কোপৰ এডভান্সমেন্ট হল তো মাইক্ৰোস্কোপৰ এডভান্সমেন্ট হোৱাৰ লগে সাইন্টিষ্ট বিলাকে আৰু সেলৰ ভিতৰলৈ যাবলৈ ধৰিলে সেলৰ ভিতৰতনো কি আছে সেলৰ ডেপথত সোমাবলৈ ধৰিলে আৰু সেলৰ ভিতৰত পোৱা সেলৰ যে নিউক্লিয়াছটো কোৱা এটো সেল হয়নে সেলৰ ভিতৰত আমাৰ নিউক্লিয়াছ আছে yes or no আছে স্যাৰ সেলৰ ভিতৰত আমাৰ আছে নিউক্লিয়াছ yes নিউক্লিয়াছ আৰু নিউক্লিয়াছৰ ভিতৰত আমাৰ সাইন্টিষ্ট বিলাকে কি দেখা পালে ক্ৰোমোজোমছ বিলাক দেখা পালে yes or no নিউক্লিয়াছৰ ভিতৰত থাকে ক্ৰোমোজোমছ yes সো এইবিলাক হল ক্ৰোমোজোমৰ তেওঁলোকে structure দেখা পালে chromosome was discovered chromosome shape chromosome কথা chromo মানে হল color তো যেতিয়া color দি দিয়ে এই নিউক্লিয়াছৰ ভিতৰত এইবিলাক যোনবিলাক আমাৰ ক্ৰোমোজোম বিলাক আছে সেইবিলাক color ফৰ্মত মাইক্ৰোস্কোপৰ ভিতৰত দেখা পায় মাইক্ৰোস্কোপৰ তলত এইবিলাক color ফৰ্মত আৰু কালাৰৰ পৰা ক্ৰোমোজোম নামটো আহিলে একচুয়ালি ক্ৰোমোজোম বিলাক কি একচুয়ালি ডিএনএ হয় না নহয় কিন্তু যেহেতু ডিএনএ খিনি পাক খাই পেলাই এটা শেপ লয় আৰু সেই শেপ বিলাকত আমাৰ কালাৰ ফৰ্ম হৈ যায় মাইক্ৰোস্কোপৰ তলত সেই কাৰণে আমি কালাৰড আমাৰ ক্ৰোমোজোম ক্ৰোমা মানে কালাৰ সো এই তাৰ পৰা নামটো আহিছে ক্ৰোমোজোম বুলি কওঁ তাৰপিছত সাইন্টিষ্ট বিলাক কি হল ইন 1902 ক্ৰোমোজোমৰ ডিস্কভাৰী ষ্টাৰ্ট হৈ গল তাৰপিছত লাহে কি হল আৰু এডভান্সমেন্ট হল আৰু সাইন্টিষ্ট বিলাকৰ আৰু ইয়াৰ ওপৰত মানে ক্ৰোমোজোমৰ ওপৰত নিউক্লিয়াছৰ ওপৰত সেলৰ ষ্ট্ৰাকচাৰৰ ওপৰত তেওঁলোকৰ আৰু কি হয় মানে ৰিসাৰ্চ বাঢ়ি যায় মানে তেওঁলোকৰ আৰু গৱেষণা বাঢ়ি যায় আৰু তাৰ পিছত লাহে তেওঁলোকে কি কৰিলে যেতিয়া সেল ডিভিজন হয় সেল ডিভিজন যেতিয়া হয় সেল ডিভিজনত ক্ৰোমোজোমৰ মুভমেন্ট বা বিহেভিয়াৰ তেওঁলোকে ষ্টাডি কৰা ষ্টাৰ্ট কৰিলে ক্ৰোমোজোম মুভমেন্ট আৰু বিহেভিয়াৰ ষ্টাডি কৰিলে ক্ৰোমোজোম মুভমেন্ট বা বিহেভিয়াৰ ষ্টাডি was done আৰু সেল ডিভিজনৰ মেইনলি কোনটো সেল ডিভিজনৰ কথা পাতি আছো আমি মিয়োসিস সেল ডিভিজন মিয়োসিস মনত আছে নে যত আমাৰ গেমেটছ বিলাক বনে হয়নে গেমেটছ বিলাক বনে ক্ৰোমোজোম হাফ হৈ যায় আধা হোমোলোগাছ ক্ৰোমোজোম ইটো গেমেটলৈ যায় আধা হোমোলোগাছ ক্ৰোমোজোম ইটো গেমেটলৈ যায় এই মিয়োসিস সেল ডিভিজনৰ মিয়োসিস সেল ডিভিজনত যোনখিনি ক্ৰোমোজোমৰ মুভমেন্ট ক্ৰোমোজোমৰ বিহেভিয়াৰ ডিটেইলছত ষ্টাডি কৰা ষ্টাৰ্ট কৰিলে আমাৰ বেলেগ সাইন্টিষ্টে
কিয় পসিবল হল ভেরি ইম্পর্টেন্ট মাইক্ৰোস্কোপৰ এডভান্সমেন্ট যেহেতু হল আমাৰ গুটেবিলাক সম্ভৱ হল তেতিয়াই আমাৰ দুজন সাইন্টিস্ট আছিলে দুজন সাইন্টিস্ট আহিলে নতুন নাম দুজন সাইন্টিস্ট কোন ওয়াল্টাৰ সাটন দে এটো সুহন লিখা নাই মই ওকে ওয়াল্টাৰ সাটন and Theodore Boveri এই দুজন নতুন সাইন্টিস্ট এই সাইন্টিস্ট দুজনে কি কৰিলে আৰু ডেফটত ষ্টাডি কৰিলে কি ষ্টাডি কৰি আছে ক্ৰোমোজোমৰ বিহেভিয়াৰ ডিউৰিং সেল ডিভিজন ক্ৰোমোজোমৰ বিহেভিয়াৰ ষ্টাডি কৰি আছে তেওঁলোকে খুব ডিটেইলছত ষ্টাডি কৰিছে ক্ৰোমোজোমৰ বিহেভিয়াৰ তেওঁলোকে ষ্টাডি কৰিছিল ডিউৰিং সেল ডিভিজন yes cell division in meiosis yes তাৰপিছত তেওঁলোকে কি দেখিলে চোৱা খুব ইন্টাৰেস্টিং আমাৰ যে মেন্ডেলে কৈ গৈছিল মেন্ডেলে কেতিয়া in around 1856 1864 এইটো টাইমতে তেওঁ মেন্ডেলে যে কথাখিনি কৈ গৈছিল যে ফ্যাক্টৰস অকাৰ ইন পেয়াৰ্স হয় নহয় ফ্যাক্টৰস তেওঁ ক্ৰোমোজোম জিনস এবিলাকৰ নাম নাজানিছিলে মেন্ডেলৰ কথাখিনি কি আছিল মেন্ডেলৰ যদি কথা পাতো মেন্ডেলে কি কৈ গৈছিল তেওঁ কৈছিল ফ্যাক্টৰস অকাৰ ইন পেয়াৰ্স এটো এটা ইম্পৰ্টেন্ট তেওঁৰ কথা আছিল তাৰপিছত আৰু এটা পইণ্ট কি কৈছিল তেওঁ যে যোনবিলাক ফ্যাক্টৰসৰ এলিলস বিলাক আছে সেইবিলাক সিগ্ৰিগেট হয় হয়নে so alleles of factors segregate from each other during gamete formation হয় না gamete formation আমাৰ factors alleles বিলাক separate হয় yes pair of fact যদি pair হিচাপে থাকে সব বিলাক separate হয় থাৰ্ড এটা পইণ্ট কি কৈছিল যে যোনবিলাক এই pairs বিলাক separate হৈছে মানে alleles or pairs of factors যোনবিলাক আছে সেইবিলাক independently segregate হয় বুলি কৈছিল থাৰ্ড লটো মানে law of independent assortment pair of factors segregate independently বা assort independently এই তিনটা কথা কৈছিল same বস্তু আমাৰ ওয়াল্টাৰ শটন আৰু থিওডৰ বোভাৰিয়ে তেওঁলোকে যেতিয়া এই বস্তুটো কৰি আছিল ক্ৰোমোজোম বিহেভিয়াৰ ষ্টাডি কৰি আছে সেল ডিভিজন মিয়োসিছত তেওঁলোকে দেখা পাইছিল যে ফ্যাক্টৰস অকাৰ ইন পেয়াৰ্স আমাৰ ক্ৰোমোজোম বিলাকো দেখোন অকাৰ ইন পেয়াৰ্স ক্ৰোমোজোম বিলাকো পেয়াৰ হিচাপে থাকে ক্ৰোমোজোম অকাৰ ইন পেয়াৰ্স yes or no বুজিছা নাই আমি এতিয়া জানো হয় নহয় যেতিয়া তোমালোকে মিয়োসিস সেল ডিভিজন পঢ়িবা তেতিয়া মিয়োসিসৰ ধুনিয়া মোৰ অলৰেডি ভিডিও আছে চাই লবা মিয়োসিস যেতিয়া পঢ়ি থাকা তেতিয়া তোমালোকে দেখা যে মিয়োসিসত কি হয় আমাৰ হোমোলগাস ক্ৰোমোজোম বিলাক ওচৰলৈ আহে তো তেতিয়া যদি মাইক্ৰোস্কোপৰ তলত মই চাও তেতিয়া আমি কি দেখিম গুটে ক্ৰোমোজোম বিলাক পেয়াৰ হিচাপে থাকে সো ক্ৰোমোজোমো অকাৰ ইন পেয়াৰ্স আমাৰ মেন্ডেলে কোৱা মতে ফ্যাক্টৰস বিলাকো অকাৰ ইন পেয়াৰ্স হয় ঠিক আছে স্যাৰ সেকেন্ড তেওঁ দেখিছিলে যে যোনবিলাক ক্ৰোমোজোমৰ ভিতৰত যোনবিলাক জিনস আছে মানে ক্ৰোমোজোম বিলাক কি হয় সেপাৰেট হয় নাই সেপাৰেট গেমেট ফৰ্মেশনত একচুয়ালি ক্ৰোমোজোম বিলাক সেপাৰেট হয় আৰু এতিয়া আমি কি বনাইছো যোনবিলাক এলিলস বা ফ্যাক্টৰ আছিল সেইবিলাক একচুয়ালি ক্ৰোমোজোমৰ ভিতৰতে থাকে এতিয়া আমি আইডিয়া কৰিব পাৰিছো এটো বস্তু যে এলিলস বিলাকটো যেহেতু মেন্ডেলে কৈ গৈছিল ফ্যাক্টৰস বিলাক সেপাৰেট হয় আমাৰ এই ওয়াল্টাৰ শটন আৰু থিওডৰ বোভাৰিয়ে যেতিয়া ক্ৰোমোজোম বিলাক এনালাইজ কৰি আছিল তেওঁলোকে দেখিছিল যে chromosomes homologous chromosome also separate হয় না homologous chromosome বিলাক কি হয় homologous chromosomes segregate বুজি পাইছে না segregate pairs বিলাক separate হৈছে মানে pairs বিলাক separate হৈছে মানে কি alleles বিলাক separate হ'ব পাৰে মেন্ডেলৰ মতে এটো বস্তু লিংক কৰিব পাৰে হয় নহয় তাৰপিছত থাৰ্ডত যদি সোৱা যোনবিলাক segregation হৈছে ক্ৰোমোজোম বিলাক এটো এটা homologous chromosome pair এটো এটা homologous chromosome pair এটো এটা homologous chromosome pair তিন আমাৰ 23rd টা আমাৰ pair আছে মানে তো প্ৰত্যেকটো যে সেপাৰেট হয় প্ৰত্যেকটো homologous pair যে সেপাৰেট হয় এটো এটাৰ আনটো ইন্ডিপেন্ডেন্ট হয় না ইন্ডিপেন্ডেন্টলি সেপাৰেট হয় লাষ্ট ক্লাছত আমি ডিটেইলছত পঢ়িছোৱে হয় না ল অফ সিগ্ৰিগেশনত ল অফ ইন্ডিপেন্ডেন্ট অ্যাসৰ্টমেন্ট আমি পঢ়িছিলো তো তেওঁলোকে এই বস্তুটো তেওঁলোকে সাক্ষাৎ দেখিছে
মাইক্ৰস্কোপৰ তলত দেখিছে যে কি হয় যোনবিলাক আমাৰ হোমোলগাছ ক্ৰোমোজোম পেয়াৰ আছে সেইবিলাক সিগ্ৰিগেট ইন্ডিপেন্ডেন্টলি সো দে ওকে এটো মই যদি কওঁ ক্ৰোমোজোম pairs segregate independently from each other বুজিছানে কনসেপ্টটো এতিয়া চোৱা এতিয়া তুমি যদি মেন্ডেলৰ প্ৰিন্সিপাল অফ ইনহেৰিটেন্স মেন্ডেলৰ এইখিনি কথা আছিলে প্ৰিন্সিপালস অফ ইনহেৰিটেন্সৰ পৰা আমি এই তথ্যখিনি জানিছিলো মই একদম খুব ইজিলি একদম খুব সিম্পল ল্যাঙ্গুৱেজত তোমালোকক বুজাবলৈ ট্ৰাই কৰি আছো এইখিনি প্ৰিন্সিপাল অফ ইনহেৰিটেন্স আছিলে মেন্ডেলৰ আৰু এইখিনি আমাৰ কোনে দিছিলে এইখিনি ক্ৰোমোজোমেল নেচাৰ বুলি কওঁ আমি ক্ৰোমোজোমেল নেচাৰ যোনখিনি ক্ৰোমোজোমৰ বিহেভিয়াৰ প্যাটাৰ্ন চাই পেলাই আমাৰ ওয়াল্টাৰ সুটন আৰু থিওডৰ বেভাৰিয়ে দেখিছিলে সো এতিয়া এই দুইখিনি বস্তু যদি আমি কি কৰো মিক্স আপ কৰি দিওঁ মানে ক্ৰোমোজোমৰ বিহেভিয়াৰ খিনিৰ লগত আমি যদি মেন্ডেলৰ প্ৰিন্সিপাল অফ ইনহেৰিটেন্স খিনি মিক্স কৰি দিওঁ আমি এটা নতুন কনসেপ্ট পাম আৰু সেই কনসেপ্টটো সাটন আমাৰ কনসেপ্টটো সাটনে দিছিলে এই কনসেপ্টটো সাটনে কি দিছিলে যে দিস ইজ ক্ৰোমোজোমেল থিওৰি অফ ইনহেৰিটেন্স দিস ইজ ক্ৰোমোজোমেল theory of inheritance বা আমি ইয়াক chromosomal basis of inheritance বুলিও কওঁ chromosomal basis of inheritance একো নতুন কনসেপ্ট কোৱা নাছিলে খালি ক্ৰোমোজোমৰ বিহেভিয়াৰ খিনি এনালাইজ কৰি মেন্ডেলৰ যোনখিনি তথ্য আছিলে মেন্ডেলৰ তথ্যখিনি তেওঁলোকে মিক্স কৰি দিছিলে আৰু তেওঁ কৈছিলে যে ইয়েস মেন্ডেলৰ যোনখিনি কথা কৈছিলে আমি একচুয়ালি দেখোন ফিজিক্যালি আমি দেখা পাই আছো ক্ৰোমোজোমেও বিহেভিয়াৰ তেনেকৈ কৰে আৰু মেন্ডেলৰ বস্তুখিনি আৰু এটা ক্ৰোমোজোমৰ লগত মিক্স কৰি পেলাই নতুন থিওৰি যোনটো আহিলে সেইটো হল ক্ৰোমোজোমেল থিওৰি অফ ইনহেৰিটেন্স কনসেপ্টটো বুজি পাইছা সো ইয়াত চোৱা ইয়াত যদি আমি চাওঁ ইয়াত আমাৰ মেন্ডেলৰ কথাখিনি চোৱা এ আৰু বি এতিয়া মই যদি ইয়াত মেন্ডেলৰ কথাখিনি ৰাখো বা মই এটুক যদি তোমালোকক হেৰি কৰি দিওঁ ক্ৰোমোজোমেল থিওৰি বুলি কৈ দিওঁ তেতিয়া ওকে মই তোমালোকক এটু কওঁ এই মেন্ডেলৰ ফ্যাক্টৰস খিনি কথা পাতি আছো ধৰি লোৱা এ মেন্ডেলৰ ফ্যাক্টৰ খিনি কথা পাতি আছিল আৰু বি এ ক্ৰোমোজোমৰ যোনখিনি বিহেভিয়াৰ সেইখিনি পাতি আছে occur in pairs মেন্ডেলৰ ফ্যাক্টৰস ইয়াতো occur in pairs segregate at the time of gamete formation such that only one of each pair is transmitted to a gamete একে ক্ৰোমোজোম বিলাকো একে ঘটনা segregate at gamete formation only one of each pair is transmitted independent pairs segregate independently of each other ফ্যাক্টৰস বিলাকো তেনেকে হয় বুলি মেন্ডেলে কৈছিলে আৰু ইয়াত one pair segregates independently of another pair তো এটু যদি ক্ৰোমোজোম হয় এটা কোনটো ক্ৰোমোজোম কোনটো মেন্ডেলৰ কোৱা কথাখিনি তোমালোকৰ ডিফাৰেন্স আছে ন ইমান বেছি বেলেগ একো ডিফাৰেন্স নাই দুইটা একে দেখোন তো যেহেতু দুইটা একে আমি ডিফাৰেন্স ক'ব নোৱাৰো ক্যান ইউ টেল হুইচ অফ হাউ ডিড ইউ ডিসাইড তো এই দুটা যেহেতু একে আমি দুইটা কম্বাইন কৰি পেলাই এটা নতুন থিওৰি ওকে সো এইখিনি তোমাক দেখুৱাইছে মিওসিছত কেনেকেনো আমাৰ জার্ম সেললে বা কেনেকেনো গেমেট ফৰ্মেশন হয় তো হেতু আমি অলৰেডি কথা কলো এগুট বুজাইছো এই পুটেখিনি হয়নে আৰু এই পসিবিলিটি খিনিও আমি অলৰেডি পাতিছো যে মিওসিছত কি হয় পসিবিলিটি খিনি যে মিওসিস 1 দুটা পসিবিলিটি হ'ব পাৰে যে আমি যদি ক্ৰোমোজোম বিলাকৰ কথা পাতো ক্ৰোমোজোম বিলাক মিক্স হৈ পেলাই সেপাৰেটলি সিগ্ৰিগেট হ'ব পাৰে এটাৰ লগত আনটো নিমিলে সো কেস 1 যদি চোৱা এটো লং অৰেঞ্জ আৰ্ম আছে আৰু ইয়াৰ লগত কি আছে গ্ৰীন ক্ৰোমোজোম কিটা আছে হালদিয়াৰ লগত ৰেড ক্ৰোমোজোম খিনি আছে আৰু ইয়াৰ লগত উল্টাও হ'ব পাৰে যেতিয়া মিক্স আপ হয় যেতিয়া F2 জেনাৰেশনত মিক্স আপ হয় বস্তু গুটেখিনি তো কি হয় এই বস্তুটো বেলেগ কেও হ'ব পাৰে অৰেঞ্জ বিলাক ৰেডৰ লগত মিক্স আপ হ'ব পাৰে আৰু ইয়েলো বিলাক কি হ'ব পাৰে গ্ৰীনৰ লগত মিক্স হ'ব পাৰে আৰু তেনেকে ধৰণে গেমেটস বিলাক মিওসিছটোত গেমেটস বিলাক বনিব তাৰপিছত জার্ম সেলস বিলাক বেলেগ টাইপৰ বনাব এই বস্তুটো মই একে কোনখিনি লগত আমি যে পাতিছিলো লাষ্ট ক্লাছত দুটা বেলেগ যদি ক্যাৰেক্টাৰ থাকে দুটা বেলেগ যদি ফ্যাক্টৰস থাকে সেই ফ্যাক্টৰস দুটা ইন্ডিপেন্ডেন্টলি সিগ্ৰিগেট হয় হেতুৱে ক্ৰোমোজোম হিচাপত তোমালোকক ইয়াত এই পিকচাৰ ৰূপে বুজাইছে ওকে এটো ইমান এক্সপ্লেইন কৰিবলগীয়া একো কথা নাই ইয়াত ইমান কনসেপচুৱেল একো বস্তু নাই সো এই দুটা তোমালোকে ওমিট কৰিব পাৰা ওকে এতিয়া ফাইনাল মেইন কথাটো কি হৈছে চোৱা এতিয়া এই বস্তুখিনি যে পালে এজন নতুন সাইন্টিস্ট আছিলে নামটো হল টি.এইচ. মৰ্গান মানে থমাস হান্ট মৰ্গান
আসল নাম থমাস হান্ট মৰ্গেন। থমাস হান্ট মৰ্গেন তেওঁ দিলে এক্সপেৰিমেণ্টেল প্ৰুফ ফৰ ক্ৰমোজোমেল বেচিছ অফ ইনহেৰিটেন্স। তেওঁ ক্ৰমোজোমৰ কথা পাতিছে আৰু মেণ্ডেলৰ কথা আমি শিকিলো যে ক্ৰমোজোমবিলাক মেণ্ডেলৰ হিচাপত ইনহেৰিট কৰে। এই বস্তুটোকে প্ৰুফ কৰিলে কোনে? থমাস হান্ট মৰ্গেনে। তেওঁ এক্সপেৰিমেণ্টেল প্ৰুফ দিলে, তোমাৰ এক্সপেৰিমেণ্টেল প্ৰুফ দিলে ফৰ ক্ৰমোজোমেল বেচিছ অফ ইনহেৰিটেন্স। ফৰ ক্ৰমোজোমেল বেচিছ অফ ইনহেৰিটেন্স। তেওঁ একেধৰণে এক্সপেৰিমেণ্টবিলাক ছেটআপ কৰিলে। তেওঁ একেধৰণে কিহৰ এক্সপেৰিমেণ্ট ছেটআপ কৰিলে? তেওঁ ডাইহাইব্ৰিড ক্ৰছ কিছুমান ডিজাইন কৰিলে। থমাস হান্ট মৰ্গেন এলং উইথ হিজ কলিগছ, তেওঁৰ বহুতো মানে ষ্টুডেণ্টছ আছিলে, উইথ হিজ কলিগছ set up experiments exactly like Mendel. Set up experiments exactly like Mendel. Mendele jeneke dihybrid cross korisile to tenekwa dhoroner dihybrid cross teo set up korile exactly like Mendel did. Aru teo kihor upor kaam kori asile janane? Teo kaam kori asile tumar fruit fly upor. Fruit fly upor. তেওঁ ফ্লাইমেন বুলিও কোৱা হয়। টি.এইচ. মৰ্গেনে কিহৰ ওপৰত কাম কৰি আছিলে স্যাৰ? তেওঁ কাম কৰি আছিলে ফ্ৰুট ফ্লাই ওপৰত কাম কৰি আছিলে। ফ্ৰুট ফ্লাইক আমি সাইন্টিফিক নেম কি? ফ্ৰুট ফ্লাই ড্ৰসোফিলা মেলানোগেষ্টাৰ। এই বস্তুটো কি? ফ্ৰুট ফ্লাই বিলাক কোনবিলাক জানানে? আমি যদি কল খাই পেলাই থৈ দিও নহয় বা নেমু চেমু যদি কাটি থৈ দিবা তেতিয়া তাত এই সৰু সৰু গুণগুণি মাখি নিচিনা যে থাকে যে, মাখিটো নহয়, ডাঙৰ মাখিটো নহয়, সৰু সৰু মাখিবিলাক যোনবিলাক ভেনভেনাই থাকে যে ওপৰত সৰু সৰু, সো সেইবিলাক হ'ল ড্ৰসোফিলা মেলানোগেষ্টাৰ বা ফ্ৰুট ফ্লাই, হয়নে? ফ্ৰুট ফ্লাই বুলি এইকাৰণে কোৱা হয়, ফ্ৰুটবিলাক কাটি চাটি থলে তাত ওপৰত সৰু সৰু মাখি টাইপৰ মাখিতকৈ সৰু সেইবিলাক পোৱা যায়। তো সেই ফ্ৰুট ফ্লাইট আমাৰ টি.এইচ. মৰ্গেনে নিজৰ এক্সপেৰিমেণ্টবিলাক কৰিছিলে। তেওঁ মেইনলি কিহৰ ওপৰত কাম কৰিছিলে জানানে? তেওঁ মেইনলি ফ্ৰুট ফ্লাইৰ যোনবিলাক ছেক্স ক্ৰমোজোম আছে, ফ্ৰুট ফ্লাইৰ যোনখিনি ছেক্স ক্ৰমোজোম আছে, ছেক্স ক্ৰমোজোমৰ জিন্সৰ ওপৰত কাম কৰি আছিলে। এতিয়া ছেক্স ক্ৰমোজোম বিলাক কেনেকুৱা ধৰণৰ পোৱা যায়? ফ্ৰুট ফ্লাইত XY, ফিমেল বিলাকত কেনেকুৱা থাকে? ফিমেল বিলাকত XX থাকে আৰু মেলত কি থাকে? XY, আমাৰ হিউমেনৰ নিচিনা XY। তো এই বস্তুটো ছেক্স ক্ৰমোজোমত থাকা জিন্সৰ ওপৰত তেওঁ ষ্টাডি কৰি আছিলে, হয়নে? আৰু কথা হ'ল যে why মেণ্ডেল সিলেক্টেড ফ্ৰুট ফ্লাই, এইটো এটা প্ৰশ্ন আহিব পাৰে। মেণ্ডেল নহয়ও আমাৰ টি.এইচ. মৰ্গেনে কিয় ফ্ৰুট ফ্লাইনো সিলেক্ট কৰিছিলে, সেইটো এটা প্ৰশ্ন আহিব পাৰে। তো তাৰ প্ৰশ্নৰ উত্তৰ মই দিম কিন্তু ইন দা ক্লাছ। ওকে, আজি ক্লাছত আমি কি ডিসকাস কৰিলো? আমি আজি ক্লাছত বেছি ইমান ডিসকাস কৰা নাই। আমি খালি ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্স কনসেপ্টটো বুজিবলৈ ট্ৰাই কৰিছিলো। বস্তুটো কি? বস্তুটো ইমান ডাঙৰ একো কথা নাই যে মেণ্ডেলে যিমানখিনি তথ্য দিছিলে এই তথ্যখিনিৰ লগত সামঞ্জস্য থাকাকে আমাৰ ক্ৰমোজোমৰ বিহেভিয়াৰ হয়, হয়নে? তো মেণ্ডেলৰ ইনহেৰিটেন্স আৰু ক্ৰমোজোমৰ বিহেভিয়াৰখিনি লগাই ৱাল্টাৰ সাটন আৰু থিওডৰ বভেৰিয়ে তেওঁলোকে এটা নতুন থিওৰি লৈ আনিলে যাক আমি কওঁ ক্ৰমোজোমেল বেচিছ বা ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্স। এই কনসেপ্টটোৰ ওপৰত ভিত্তি কৰি লাহে লাহে কি হ'ল, বস্তুখিনি আগুৱাই গ'ল আৰু ফাইনেলি আমাৰ টি.এইচ. মৰ্গেন নামৰ যোনজন সাইন্টিষ্ট আছিলে তেওঁ ফ্ৰুট ফ্লাইট তেওঁ এই কনসেপ্টটো ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্সটো এক্সপেৰিমেণ্টেলি চালে যে আসলতে মেণ্ডেলৰ নিচিনাকে বস্তুবিলাক পাছ হয় নাই, ক্ৰমোজোমে বিহেভিয়াৰ দেখুৱাই নে নাই, আৰু তেওঁ টি.এইচ. মৰ্গেনে ফ্ৰুট ফ্লাইট ইয়াৰ এক্সপেৰিমেণ্টেল এভিডেন্সটো দিলে আমাৰ ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্সৰ। সো নেক্সট ক্লাছত আমি টি.এইচ. মৰ্গেনৰ ফ্ৰুট ফ্লাইৰ ওপৰত কৰা এক্সপেৰিমেণ্টৰ কথা জানিম আৰু সেই এক্সপেৰিমেণ্টৰ পৰা আমাৰ ওলাই আহিব এটা নতুন কনসেপ্ট, ভেৰি ইণ্টাৰেষ্টিং কনসেপ্ট, লিংকেজ এণ্ড ৰিকম্বিনেশ্যন। কনসেপ্টটো জানিম, ডিটেইলছ আমি এক্সপেৰিমেণ্টটো পঢ়িম মৰ্গেনৰ ফ্ৰুট ফ্লাইৰ ওপৰত কিন্তু নেক্সট ক্লাছত। ওকে, আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিম। থেংক ইউ so much for watching the video. Meet you in the next class. Bye bye.